সকলোকে নমস্কাৰ। এয়া ৰাতিপুৱা ঘড়ীত 8টা বাজু ৰেডি হৈছোঁ এটা পিকনিকলৈ বুলি। পিকনিকটো আমাৰ স্কুলৰ পৰা যাম, আমাৰ টিচাৰসকল। ক'ত যাম ভিডিঅ'টো শেষলৈকে চাব আজি, তেতিয়া লাহে ধীৰে সকলোখিনি গম পাব। এয়া পানীগাঁও চাৰিআলিত আমি ৰৈছোঁহি, আহি পেলাই আমি ইয়াতে উঠিম। এয়া আমাৰ ইয়াত থ'বলৈ আহিছিলে মোক। এয়া আমাৰ গাড়ী পাই গ'লহি পানীগাঁও চাৰিআলি। এয়া মই বাইদেউ এয়া গাড়ীত উঠিবলৈ ধৰিছে। উঠিয়ে দেখিছেনে ৰাইজৰ আমাৰ কি নৃত্য গীতৰ লয়লাস উঠিয়ে আৰম্ভ হৈ গ'ল গাড়ীত। এয়া পোনতে উঠিয়ে শুনিবলৈ পাইছোঁ জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে গীতটো। সঁচাকৈ জুবিন গাৰ্গ অবিহনে যেন আমাৰ একোৱেই নাই। পিকনিকত যদিও এয়া হাঁহি ধেমালি কৰিছোঁ, জুবিন গাৰ্গক বুকুত লৈয়ে আমি সকলোখিনি কৰিবলৈ ওলাইছোঁ। তেওঁৰ গীত নহ'লে আমাৰ একোৱে সম্ভৱ নহ'ব। সেই পোনতে কৈছোঁ জয় জুবিন দা। তাৰপিছতে এয়া ময়ো উঠিলোঁ। উঠি আমাৰ নাচ গান সকলো আৰম্ভ হ'ল। আজি মুঠতে আমি দিনটো খুব ভালদৰে যাপন কৰিম। ভিডিঅ'টো খালি শেষলৈকে চাব, তেতিয়া আপোনালোকে ক'লৈ যাম কি কৰিম সকলোখিনি গম পাব। আহকচোন মোৰ লগে লগে আহি থাকক। এয়া আমি নগাঁৱৰ পৰা আহি পাই গৈছোঁহি ব্ৰহ্মপুত্ৰৰ ওপৰৰ দলং। এয়া দলং পাৰ হৈ যাম এতিয়া, গতিকে কোন দিশে আহি আছোঁ আপোনালোকে নিশ্চয় গম পাইছে। লাহে লাহে সকলোখিনিয়ে জানিব। খুব ধুনীয়া পিকনিক স্পট। এয়া সকলোখিনি আমি পাইছোঁহি। এতিয়া কোনখিনি জেগা চাওঁ তাকে আমি ঠিক ঠাক কৰি আছোঁ। ইয়াৰ পিছৰখিনি আপোনালোকক দেখুৱাম ভালদৰে। জেগাখিনি হয়তো চিনি পাইছে। এয়া আমি পাইছোঁহি চিজুচা। এয়া আহি পালোঁহি আমি। পোৱাৰ পিছতে ইয়াত টেণ্ট চেণ্ট তৰি সকলোখিনি কাম কৰিছে ভাত বনাবৰ বাবে। আমি ইয়াত ব্ৰেড জেম সকলোখিনি তৈয়াৰ কৰিছোঁ। পিকনিক বুলি ক'লে আহি পাওঁতে চাহকাপৰ লগত ব্ৰেড জেম কমলা এইবোৰেই প্ৰধান। আমি ইয়াত সকলোখিনি খাই মই ফটো এখন উঠোঁ বুলি আহোঁতে আমাৰ লগৰ বাইদেউহঁতে দেখি ৰ'বই পৰা নাই, ধুমাধুম ইয়াত নাচিলেহি, ময়ো নাচিলোঁ লগতে। তাৰপিছতে আমি প্ৰাকৃতিক চিনেৰীটোৰ কাষতে থাকি অকণ লক্ষ্য কৰিছোঁ, কথা পাতিছোঁ দিনাই মই। তাৰপিছতে শাক পাচলি কাটা মেলা যা যোগাৰ হৈছে। মই অৱশ্যে অলপ ভিডিঅ' কৰি আছিলোঁ, ইহঁতে কাটা বাচাত লাগি আছে। এয়া মাংস, এয়া দালি, এয়া পনীৰ কাটি আছে। এয়া পনীৰ পকৰাখিনি বনাবলৈ লৈছে আমাৰ এয়া সোণালীয়ে। এয়া হৈ গৈছে পকৰা। এয়া পকৰা ৰেডি। আমাৰ ৰূপালীয়ে বিলাইছেহি। তাৰ মাজে মাজে আমি এয়া চবেই এটা এটাকৈ খাই ল'লোঁ কামৰ মাজত। তাৰপিছতে আমাৰ এই বাইদেউকেইজনী দেখিছেনে, গোটেইকেইজনীয়ে জুবিন গাৰ্গৰ গানত এয়া নৃত্য কৰিছে, ঝুমুৰ নাচিছে গোটেইকেইজনীয়ে নদীৰ পাৰত। বৰ ধুনীয়া লাগিছে। এয়া মোৰ বেক চাইডে লিখা আছে আই লাভ চিজুচা। আমি এতিয়া কিনো আছে চাওঁ। চব আহি আছোঁ দেই। চিজুচা কাষৰ চিনখিনিনো কেনেকুৱা সকলোৱে আমি চাম। কেনেকুৱা দেখিছে লোকেশ্যন বহুত ধুনীয়া। চাওকচোন পৰিৱেশটো বহুত ধুনীয়া হৈ আছে। এয়া আমি সকলো আগবাঢ়িছোঁ। এইখন বৰদিকৰাই নদী। ইয়াত দেখিছে কিমান পিকনিকৰ পাৰ্টি। আজি যে বহুত মানুহ আহিছে পিকনিক খাবলৈ। এয়া ইমান ধুনীয়া ধুনীয়া শিল। মই 97তে ইয়ালৈ এবাৰ আহিছিলোঁ, তেতিয়া ঢেৰ শিল বুটলি নিছিলোঁ। এতিয়াও কেইটামান পাৰিলে লৈ যাম। কি হয় চাওঁচোন, তললৈ কিমান যাব পাৰোঁ চাওঁ। এই দলংখন যেন বহুত দীঘল। এয়া বহুত মানুহ সেইপিনে অহা যোৱা কৰি আহি আছে। এই দলং পাৰ হৈ তললৈ যাব লাগিব যেন পাইছোঁ। আহকচোন মোৰ লগে লগে আপোনালোকো। বহুত আহিছে মানুহ চিজুচালৈ। চিনেৰী বহুত ধুনীয়া, সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত বহুত সময় কটাব পাৰি। এতিয়া অলপ অলপ ৰ'দো ওলাইছে, সেয়ে খুব ভাল লাগিছে পৰিৱেশটো। এইপিনৰ পৰা আহি ইয়াত তলেদি আমাৰ সোণালীহঁতনো কোন দিশে গৈ আছে, আমিও সেইপিনে গৈ আছোঁ। এইপিনে বোলে গৈ ধুনীয়া জেগাখিনি ওলাবগৈ পাৰি। আহকচোন গৈ থাকোঁ, কিমান দূৰ পাৰোঁ। এইপিনে এইটো পৰিৱেশ। আমি এতিয়া আকৌ এইটো দিশলৈ গৈ থাকোঁচোন, কিনো আছে চাওঁ। ইমান ধুনীয়া ধুনীয়া শিলবোৰ। এই শিলবোৰ যে টাবৰ গুৰিত দিবলৈ বহুত ধুনীয়া। সেই সৰু সৰু কেইটামান মই আৰু মোৰ লগৰ বাইদেউজনীয়ে লগ লাগি বুটলিলোঁ। চাওকচোন শিলৰ মাজে মাজে আহি আমি ইয়াত পাইছোঁহি প্ৰায় পানীখিনিৰ ওচৰ, নদীখনৰ ওচৰ। এয়া আমাৰ লগৰখিনি প্ৰায় আগবাঢ়ি গৈছে। এয়া দেখিছেনে পৰিৱেশটো ইমান ধুনীয়া সঁচাকৈ নহয়, বহুত ভাল লাগিছে। কেনেকুৱা দেখিছে আপোনালোকেও জনাবচোন। বহুত ৰ'দ, সেইকাৰণে টুপি আৰু ছানগ্লাছযোৰ পিন্ধি যে ইমান ভাল কৰিলোঁ নহয়, নহ'লে অলপ কষ্ট লাগি গ'লহেঁতেন। মামনি বাইদেউ বেগ ধুনীয়া পৰিৱেশ চাওকচোন। এয়া আমাৰ ইহঁত গোটেইখিনিয়ে আহি পাইছেহি এয়া পানীৰ ওচৰ। এয়া আমাৰ মামনি বাইদেউ
বহুত ভাল লাগিছে, বহুত ধুনীয়া পৰিৱেশ, ভাল লাগিছে একদম। বহুত ধুনীয়া নদীখনৰ সৈতে পৰিৱেশটো খুব মজা লাগিছে। এয়া চাওকচোন ইমান ধুনীয়া লাগিছে চাৰিওপিনে। শিলখিনিৰ মাজে মাজে ঘূৰি সঁচাকৈ ইমান ভাল লাগিছে। চাৰিওপিনৰ পৰিৱেশটো চালোঁ। আমি সকলোৱে স্কুলৰ কাম বন কৰি বিভিন্ন ধৰণে ব্যস্ত হৈ থাকোঁ, ঘৰতো ঘৰুৱা কাম। তাৰ মাজত এটা দিন যদি সকলোৱে ওলাই আহি এনেদৰে প্ৰাকৃতিক পৰিৱেশৰ মাজত থাকোঁ, সঁচাকৈ বহুত ভাল লাগে। আমাৰো সেয়ে খুব ভাল লাগিছে। লগৰজনীয়ে মাতি আছে ওচৰলৈ। ইমান ধুনীয়া চাওকচোন লোকেশ্যনটো। আমি ইমান দূৰ আহি এইখিনি পাইছোঁহি, কিন্তু আমি পিকনিক খোৱা জেগাখিনি আচলতে সেই তাত ইমান দূৰত, সেই তাতহে পিকনিক খাই আছোঁ আমি দেই। তাত গাড়ী আছে, গতিকে তাৰ পৰা এনেকৈ ঘূৰি এইদৰে ঘূৰি আহি তল পিনেদি আহি আমি এইখিনি পাইছোঁহি। বহুত দূৰ আহিছোঁ, কিন্তু একো অনুভৱেই হোৱা নাই। ইমান ভাল লাগিছে। সেইটো একে দূৰত মামনি বাইদেউ, একে দূৰত আছে প্লেচটো। এইবিলাক অকণি মাছৰ পোনা ঘূৰি আছে, এইবিলাক দেখিছেনে? চব মাছৰ পোনা, এইবোৰ এনেকুৱাকৈ ঢেৰ আছে। এইখিনি শিলৰ মাজে মাজে। পানীখিনি চুই চাওঁচোন কেনেকুৱা লাগে। বা পানীখিনি বহুত চেঁচা, কিন্তু বহুত ভাল লাগিছে। বা ইমান ধুনীয়া লাগিছে পানীখিনি চুই চাই। ধুনীয়া শিল কেইটামান বুটলিলোঁ। শিল কেইটামান বুটলি এতিয়া আমি উভতি আহি আছোঁ। আমাৰ মামনি বাইদেউহঁতো আগত গৈ আছে। কিছু দূৰ খোজকাঢ়ি আহি এইখিনিত অকণ ৰৈছোঁ। বতাহ বহুত ধুনীয়া লাগিছে ৰৈ পেলাই। সিপিনে আমাৰ লগৰ সোণালীহঁত আগবাঢ়ি গ'লগৈ। আমি বোলো আৰু দূৰলৈ নাযাওঁ, সেইকাৰণে এইখিনিতে অকণ ৰৈছোঁহি। ইমান ভাল লাগিছে পৰিৱেশটো, বহুত ঠাণ্ডা, খুব ধুনীয়া বতাহ মাৰি আছে। সেইখিনি জেগা চাই কৰি আমি পুনৰ উভতি আহিছোঁ। সিটো দিশলৈও আৰু বহুত কিবাকিবি আছিল, কিন্তু আমাৰ যোৱা নহ'ল। এতিয়া আকৌ আমি পুনৰ যিখিনি জেগাত পিকনিক খাম সেই জেগালৈ উভতি আহিছোঁ। আহি পাই আমাৰ বাইদেৱে নাচ গান কৰি আছিলে, তাৰ লগতে ময়ো সহযোগ কৰিলোঁ। তাৰপিছত এইপিনে মাংস ভাজি, চালাড, সকলোখিনি প্ৰায় ৰেডি হৈ গৈছে। আমাৰ ভাতো হৈছেহি। তাৰপিছতে আমি সকলোখিনি এতিয়া খোৱাৰ বাবে প্ৰস্তুতি চলাইছোঁ। বাঢ়িছে আৰু লাহে লাহে খাবৰ বাবে আমি সকলোখিনি বহিছোঁ। বহি আমাৰ 2026 চনৰ পিকনিক আমাৰ ষ্টাফৰ খুব ধুনীয়াকৈ হৈছে এতিয়ালৈকে। তাৰপিছতে আমি সকলোৱে শেষত আকৌ সিহঁতে নাচ গান কৰিছোঁ সকলোৱে মিলি। গানবিলাক যে প্ৰায়খিনি আজি জুবিন গাৰ্গৰ গানেই লাগি আছে বুলিব পাৰি। চব পিনে, অকল আমাৰ পাৰ্টিটোতে নহয়, সকলো পিনে তেওঁৰ গানেই বজি আছে। উলহ মালহেৰে আজিৰ এই দিনটো শেষ হ'ব যেন পাইছোঁ। এইমাত্ৰ আকৌ বেলেগ এটা গানত আমি নাচিছোঁ। তাৰপিছত সকলোখিনি শেষ হোৱাৰ পাছত খুব এটা আনন্দৰ মুহূৰ্তৰ দিনটো আজি শেষ হওঁ। সঁচাকৈ আজি ইমান ভাল লাগিছে নহয় পিকনিকটো আমাৰ। আগতে কেইবাবছৰো আহিছোঁ যদিও এইবাৰ আৰু অলপ বেছি ভাল লাগিছে। আকৌ পুনৰ যেন গৈ পেলাই আকৌ আহিম তেনেকুৱা এটা অনুভৱ হৈছে। বছৰটোৰ কাৰণে আমি যেন ঔষধ গোটাই ল'লোঁ। কিমান নাচ গান, আনন্দ ধেমালি, হাঁহিৰ মাজেৰে আজিৰ দিনটো পাৰ হওঁ। সকলোৱে যিমান পাৰে সিমান নাচিছে। মুঠতে আজি নাচ গানৰ খোৱাৰ মাজেৰে গোটেই দিনটো পাৰ হ'ল। এই দিনটো আমাৰ সকলোৰে মনত থাকিব। পিছৰ বছৰলৈ বা ভালে কুশলে যদি থাকোঁ আকৌ আহিম। আপোনালোকো ভালে কুশলে থাকিব, আমিও থাকিম। তেতিয়া পুনৰীয়া সোণালীয়ে আকৌ কৈছেহি জয় জুবিন দা, ময়ো কৈছোঁ জয় জুবিন দা। কিন্তু গান লাগি আছে, কপিৰাইটৰ ভয়ত গোটেইখিনি দিব নোৱাৰোঁ। সেইকাৰণে অলপ এনেকেই মিলাবলগীয়া হৈছে। দেখিছেনে, আকৌ পুনৰ আপোনালোকক পৰিৱেশটো দেখুৱাইছোঁ। আজিৰ ভিডিঅ'টো ইমানেই। পিছত পুনৰ লগ পাম। আজিলৈ আহোঁ। ধন্যবাদ।